নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই ভৈৰৱ ছাৰে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ দুটা প্ৰশ্ন। ইয়াৰে প্ৰথমে চাওঁ আহা আলোচনা কৰিব লগা প্ৰথম প্ৰশ্নটো। এই প্ৰশ্নটো দিয়া আছে যদি a = 30 ডিগ্ৰী আৰু b = 60 ডিগ্ৰীৰ বাবে প্ৰমাণ কৰা sin a + b = sin a cos b + cos a sin b আমি এই প্ৰমাণটো কৰিব লাগে। প্ৰমাণৰ কাৰণে প্ৰথমে আমি সমান চিনৰ বাওঁফালটো অৰ্থাৎ লেফ্ট হেণ্ড সাইডটো আৰু ৰাইট হেণ্ড সাইডটো বেলেগে বেলেগে কৰিম আৰু ইয়াতে আমি a আৰু b ৰ মানবোৰ বহুৱাম। a ঠাইত বহুৱাম আমি 30 ডিগ্ৰী আৰু b ঠাইত বহুৱাম আমি 60 ডিগ্ৰী আৰু মান বহুৱাই লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুইটা আমি সমান দেখুৱাব লাগে। প্ৰথমে আমি কৰোঁ আহা লেফ্ট হেণ্ড সাইডটো। লেফ্ট হেণ্ড সাইডত দিয়া আছে sin a + b, সেইকাৰণে আমি লেফ্ট হেণ্ড সাইডত লিখিলোঁ sin a + b। ইয়াতে আমি a আৰু b ৰ মানকেইটা বহুৱাই দিম। sin ব্ৰেকেটৰ ভিতৰত আছে a, a ৰ ভেলু যেহেতু 30 ডিগ্ৰী হয় গতিকে আমি লিখিব লাগিব 30 ডিগ্ৰী প্লাছ b, b ৰ ভেলু লিখিব লাগিব 60 ডিগ্ৰী। এতিয়া আমি 30ৰ লগত 60টো যোগ কৰিব লাগিব। 30ৰ লগত 60 যোগ কৰিলে হ'ব 90 ডিগ্ৰী, সেইকাৰণে আমি লিখিব লাগিব sin 90 ডিগ্ৰী। এতিয়া sin 90 ডিগ্ৰীৰ যিটো মান আছে সেই মানটো বহুৱাব লাগিব, যাৰ মানটো হৈছে 1। তেতিয়াহ'লে আমি দেখিলোঁ যে লেফ্ট হেণ্ড সাইডটো কৰিলে আমি পালোঁ 1। এইবাৰ আমি কৰিম সমান চিনৰ সোঁফালে থকাটো অৰ্থাৎ ৰাইট হেণ্ড সাইডটো আমি এবাৰ কৰিব লাগে। ৰাইট হেণ্ড সাইডটো প্ৰথম লিখি ল'ব লাগিব sin a cos b + cos a sin b। ইয়াতে আমি a ঠাইত বহাম আমি 30 ডিগ্ৰী আৰু b ঠাইত বহাম আমি 60 ডিগ্ৰী। তেতিয়াহ'লে কোনবোৰৰ মান যদি বহুৱাই দিওঁ তেতিয়াহ'লে আমি পাম এনেকৈ sin a ঠাইত বহাব লাগিব 30 ডিগ্ৰী ডট cos b, b মান বহাম 60 ডিগ্ৰী, তেতিয়াহ'লে হ'ব cos 60 ডিগ্ৰী প্লাছ cos a ৰ মানটো হয় cos a ঠাইত বহাব লাগিব 30 ডিগ্ৰী cos 30 ডিগ্ৰী ইনটু sin b, সেইকাৰণে আমি লিখিব লাগিব sin 60 ডিগ্ৰী। এতিয়া ইয়াতে আমি কি কৰিব লাগিব মানবোৰ বহুৱাই যাব লাগিব। প্ৰথমে আমি sin 30 ডিগ্ৰী মান বহুৱাম, তাৰপিছতে cos 60 ডিগ্ৰী মান বহুৱাম আৰু cos 30 ডিগ্ৰী আৰু sin 60 ডিগ্ৰী মানকেইটা বহুৱাম। এতিয়া মানকেইটা যদি বহুৱাই যাওঁ তেতিয়াহ'লে পাম আমি এনেকৈ মান বহুৱাই যাওঁ। প্ৰথমে আছে sin 30 ডিগ্ৰী যাৰ ভেলুটো হৈছে 1/2, লিখিব লাগিব 1/2 ইনটু cos 60 ডিগ্ৰী মান বহাব লাগিব। cos 60 ডিগ্ৰীৰ মানো হয় 1/2 প্লাছ চিন দিম। তাৰপিছতে আছে cos 30 ডিগ্ৰী যাৰ ভেলুটো হৈছে √3/2 ইনটু sin 60 ডিগ্ৰী যাৰ মানটো হৈছে √3/2। এতিয়া আমি পূৰণ কৰিব লাগে। প্ৰথম অংশত যদি আমি চাওঁ ইয়াতে আছে 1/2 ইনটু 1/2। পূৰণ কৰিলে তলত আছে 2 আৰু 2, হৰকেইটা পূৰণ কৰিম 2 × 2 = 4 হ'ব। লগত আছে 1 আৰু 1, 1 × 1 লিখিব লাগিব 1 যোগ ইয়াৰ পিছৰ অংশটোত যদি পূৰণ কৰা হয় 2 × 2 = 4, হৰত আহিব 4, লগত আহিব √3 ইনটু √3, √3 লগত √3 পূৰণ কৰিলে হ'ব 3, ৰুট-অভাৰটো আঁতৰি যাব। এতিয়া আমি লসাগু ল'ম। দুইটা ভগ্নাংশৰে হৰত 4 আছে, 4 লিখিব লাগিব, লগত আহিব 1 যোগ 3, 1 × 3 হয় 4, সেইকাৰণে আমি লিখিব লাগিব 4/4 আৰু 4 হৰণ কৰিলে যাব এবাৰ। তেতিয়াহ'লে আমি দেখিলোঁ যে লেফ্ট হেণ্ড সাইডটো কৰিলেও আমি 1 পাওঁ আৰু ৰাইট হেণ্ড সাইডটো কৰিলেও আমি 1 পাওঁ। সেইকাৰণে আমি লিখিব লাগিব যে লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড, আৰু আমি এইটোৱে প্ৰমাণ কৰিব লাগে, সেইকাৰণে ইয়াতে তোমালোকে লিখিবা প্ৰমাণিত। যিহেতু প্ৰমাণ কৰিব লাগে লেফ্ট সাইড আৰু ৰাইট সাইড বা বাওঁপক্ষ আৰু সোঁপক্ষ সমান, আমি এইটো প্ৰমাণ কৰিব পাৰিলোঁ। ইয়াত লিখিব লাগিব প্ৰমাণিত। এইবাৰ আমি চাওঁ আহা আজি আলোচনা কৰিব লগা 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নত দিয়া আছে মান উলিওৱা। আমি এই অংশটোৰ মান উলিয়াব লাগে sin 30 ডিগ্ৰী, এইটো তাৰপিছত 30 ডিগ্ৰী হয়, প্লাছ tan 45 ডিগ্ৰী ডিভাইডেড বাই sec 30 ডিগ্ৰী প্লাছ cot 45 ডিগ্ৰী, ইয়াৰ মানটো আমি উলিয়াব লাগে। এইটো হ'ব লাগে 30 ডিগ্ৰী। আমি মানকেইটা বহুৱাই যাওঁ আহা। এইটো হয় 30 ডিগ্ৰী হয়, আমি মান বহুৱাই যাওঁ। যদি মান বহুৱাওঁ তেতিয়াহ'লে আমি এনেকৈ লিখিব লাগিব। প্ৰথমে আছে sin 30 ডিগ্ৰী যাৰ মানটো হয় 1/2, লিখিব লাগিব 1/2 প্লাছ tan 45 ডিগ্ৰী যাৰ ভেলুটো হৈছে 1 লিখিব লাগিব। তাৰ তলত আছে sec 30 ডিগ্ৰী, sec 30 ডিগ্ৰীৰ মানটো হয় 2/√3, সেইকাৰণে আমি লিখিব লাগিব 2/√3 প্লাছ cot 45 ডিগ্ৰী যাৰ মানটো হৈছে 1। প্ৰথমে কি কৰিলোঁ চোৱা, প্ৰথমে আমি sin 30 ডিগ্ৰী, tan 45 ডিগ্ৰী, sec 30 ডিগ্ৰী আৰু cot 45 ডিগ্ৰী আটাইকেইটা কোণৰ মানকেইটা বহুৱাই ল'লোঁ। এতিয়া বহুৱাই লোৱাৰ পিছতে আমাৰ ভগ্নাংশৰ ওপৰৰখিনি যোগ আৰু তলৰখিনিও যোগ কৰিব লাগিব। ভগ্নাংশৰ ওপৰৰখিনিত যদি চাওঁ ইয়াতে দিয়া আছে 2/1 আৰু 1। প্ৰথমে আমি 2/1 লগত 1টো যোগ কৰিম। প্ৰথমে লসাগু ল'ব লাগিব। হৰত 2 আছে গতিকে প্ৰথমে 2 লিখিম, 2ৰ ওপৰত 1 আছে, 1 লিখিব লাগিব, যোগ
2টো 1ৰ লগত পূৰণ কৰিম 1 দুগুণে হ'ব 2 এবাৰ আমি হৰত চাম হৰত যদি চাওঁ লসাগুটো হ'ব √3 সেইকাৰণে লিখি ল'ম √3 √3 ওপৰত 2 আছে 2 লিখিব লাগিব যোগ √3 টো 1ৰ লগত পূৰণ কৰিম তেতিয়া হ'ব √3 এতিয়া আমি দেখিলো আমি ওপৰ অংকটো যোগ কৰিব পাৰো 2 এ 1 3 হয় গতিকে আমি পাম ভগ্নাংশটোৰ লবত হ'ব 2/3 হৰত হ'ব √3 টো থাকিব তলত ওপৰত থাকিব 2 প্লাস √3 এতিয়া তলত থকা ভগ্নাংশটো আমি প্ৰতিক্ৰম লৈ পূৰণ কৰিব লাগিব ওপৰত থকা ভগ্নাংশটো একেধৰণে থাকিব 2/3 বুলি থাকিব পূৰণ তলত থকা যিটো ভগ্নাংশ আছে তাৰ প্ৰতিক্ৰম ল'ব লাগিব প্ৰতিক্ৰম ল'লে √3 টো ওপৰলৈ যাব তলত থাকিব 2 প্লাস √3 এতিয়া আমি যিটো ভগ্নাংশ পালো সেই ভগ্নাংশকেইটা আমি পূৰণ কৰি দিওঁ লবত আছে 3 আৰু √3 আছে পূৰণ কৰিলে হ'ব 3 √3 হৰত হ'ব 2 * 2 প্লাস √3 এতিয়া আমি দেখিলো যে তলত বা হৰত যেটো আছে এটোত এটা অপৰিমেয় অংশ লগ লাগি আছে সেই কাৰণে আমি ইয়াকে পৰিমেয়কৰণ কৰি দিব লাগিব পৰিমেয়কৰণ কৰিবৰ কাৰণে 2 টো 2 বুলি থাকক ব্ৰেকেটৰ ভিতৰত থকা যেটো অংশ আছে 2 √3 আমি এই অংকটো পৰিমেয় কৰিবলৈ হলে ইয়াৰ যেটো চিন আছে 2 আৰু √3 ৰ মাজত যোগ চিন আছে আমি বিয়োগ চিন লৈ পূৰণ কৰিব লাগিব আমি পূৰণ কৰিব লাগিব 2 মাইনাস √3 পূৰণ কৰিব লাগিব হৰত পূৰণ কৰাৰ কাৰণে আমি লবটো পূৰণ কৰিব লাগিব লবত দিয়া আছে 3 √3 আছে আৰু ইয়াৰ হতে আমি পূৰণ কৰিম তেতিয়া হলে 2 মাইনাস √3 আৰু পূৰণ কৰাৰ লগে লগে হৰত আমি পাম এনেকৈ 2 টো লিখিবা তাৰ লগত আহিব a + b * a - b এটো আমাক দিয়ে a² * a² - b² দিয়ে সেইকাৰণে a² a ঠাইত 2 আছে 2² লিখিব লাগিব তাৰ পিছতে আছে √3 আৰু লিখিব লাগিব √3² আৰু লব অংশত যেটো আছে একেধৰণে থৈ দিবা 3 √3 * 2 মাইনাস √3 লবত পূৰণ কৰিব নালাগে একেধৰণে থৈ দিবা হৰ অংশত আমি এতিয়া স্কয়াৰ কৰিম 2 তাৰ পিছতে আহিলে ব্ৰেকেটৰ ভিতৰত 2² কৰিলে হ'ব 4 মাইনাস √3 টো স্কয়াৰ কৰিলে হ'ব 3 আৰু লবত আমি একো কৰিব নালাগে একেধৰণে থৈ দিবা 3 √3 * 2 মাইনাস √3 এতিয়া 4 ৰ পৰা 3 টো বিয়োগ কৰি দিব লাগিব 4 ৰ পৰা 3 বিয়োগ কৰিলে হ'ব 1 লিখিব লাগিব 2 * 1 লবত থাকিব 3 √3 * 2 মাইনাস √3 এতিয়া হৰত থকা 2 আৰু 1 টো পূৰণ কৰিম 2 এ গুণে হ'ব 2 লবত আহিব 3 √3 * 2 মাইনাস √3 আৰু ইয়াৰ পৰা আমি একো কৰিব নালাগে ইয়াতে আমাৰ অংকটো শেষ হ'ব ছাত্ৰ ছাত্ৰীসকল ত্ৰিকোণমিতিৰ আজিৰ অংককেইটা চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈও এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ